কুৱেশ্যন সোণাই ৰূপাই অভয়াৰণ্য অসমৰ কোনখন জিলাত আছে? ইয়াৰ শুদ্ধ এনচাৰ হ'ব শোণিতপুৰ জিলাত। নেক্সট কুৱেশ্যন মানাস অভয়াৰণ্য কোনবিধ জন্তুৰ বাবে বিখ্যাত? বাঘৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন পবিতৰা অভয়াৰণ্যই কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল? 1987 চনত। নেক্সট কুৱেশ্যন মানস ৰাষ্ট্ৰীয় উদ্যানে কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল? 1990 চনত। নেক্সট কুৱেশ্যন নামেৰি ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? শোণিতপুৰ জিলাত। নেক্সট কুৱেশ্যন অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানখন কোনখন জিলাত? কোনখন জিলাত বুলি ক'লে হ'ব চিৰাং আৰু বাক্সা জিলা, আৰু কোনখন ৰাষ্ট্ৰীয় উদ্যান বুলি ক'লে হ'ব মানাস ৰাষ্ট্ৰীয় উদ্যান। প্ৰায় 500 বৰ্গ কিলোমিটাৰ আছে। নেক্সট কুৱেশ্যন উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত? এইটো কুৱেশ্যন খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, মালিগাঁও, গুৱাহাটী। নেক্সট কুৱেশ্যন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত শৰাইঘাট দলঙৰ নক্সা আৰু পৰিকল্পনা কোনে কৰিছিল? ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত শৰাইঘাট দলঙৰ নক্সা আৰু পৰিকল্পনা কোনে কৰিছিল? BC গাংগুলী। নেক্সট কুৱেশ্যন ডিব্ৰুগড় ৰেলৱে কৰ্মশালা কোন চনত নিৰ্মাণ কৰা হৈছিল? 1881 চনত। নেক্সট কুৱেশ্যন শিলচৰৰ বিমান ঘাটি ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ এনচাৰ হ'ব ইয়াৰ এনচাৰ হ'ব কুম্ভীৰগাম। নেক্সট কুৱেশ্যন অসমৰ প্ৰথম আকাশী যানৰ চালকজন কোন? মহানন্দ দাস। নেক্সট কুৱেশ্যন 1962 চনত ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত শৰাইঘাটৰ দলং উদ্বোধন কোনে কৰিছিল? জৱাহৰলাল নেহৰু 1962 চনত। অসমত কোন চনত নৌ সেৱা আৰম্ভ হৈছিল? 1847 চনত। নেক্সট কুৱেশ্যন অসমৰ ভাৰতৰ কোন ঠাইৰ লগত সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটো কি? ঘাইপথ নম্বৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। নেক্সট কুৱেশ্যন অসমত প্ৰধান ঘাইপথ কেতিয়া স্থাপন হৈছিল? 1866 চনত। ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত প্ৰথম নৌ সেৱাৰ কাম কাজ কোন চনত আৰম্ভ হৈছিল? 1833 চনত। শৰাইঘাট দলং কোন চনত প্ৰতিষ্ঠা হৈছিল? 1963 চনৰ এপ্ৰিলত। অসমৰ ৰেলৰ সংযোগ প্ৰকল্প কোন চনত সম্পন্ন হৈছিল? 1950 চনত। নেক্সট কুৱেশ্যন অসমত কিমানটা বিমানবন্দৰ আছে? 6টা। নেক্সট কুৱেশ্যন অসমত কিমান চনত ৰেল লাইন স্থাপন কৰা হৈছিল? 1885 চনত। নেক্সট কুৱেশ্যন ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত নৰনাৰায়ণ সেতুৰ নিৰ্মাণ কাৰ্য কোন চনত আৰম্ভ হৈছিল? 1998 চনৰ 15 এপ্ৰিলত। নেক্সট কুৱেশ্যন অসমত টেলিগ্ৰাফ আৰু টেলিফোন সেৱা কিমান চনত আৰম্ভ হৈছিল? 1866 চনত। নেক্সট কুৱেশ্যন অসমৰ ক'ত ৰেল ইঞ্জিন মেৰামতি কৰা হয়? ডিব্ৰুগড় আৰু বঙাইগাঁৱত। নেক্সট কুৱেশ্যন অনা অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰা পথ অসমীয়া পৰিচালকজন কোন আৰু তেওঁ নিৰ্মাণ কৰা চলচ্চিত্ৰখনৰ নাম কি? প্ৰেমতেজ বৰুৱা, দেৱদাস। ই পৰিচালনা কৰিছিল দেৱদাস। নেক্সট কুৱেশ্যন প্ৰতিখন ছবিতে শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় ৰজত কমল বঁটা লাভ কৰা ছবি নিৰ্মাতা গৰাকী কোন? ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। নেক্সট কুৱেশ্যন 1992 চনত ডক্টৰ ভূপেন হাজৰিকাই কোনখন চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল? ৰ'দালি। নেক্সট কুৱেশ্যন 1959 চনত বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰা অসমীয়া অভিনেত্ৰীগৰাকী কোন? জ্ঞানদা কাকতি। নেক্সট কুৱেশ্যন শেখৰ কাপুৰ নিৰ্মিত চলচ্চিত্ৰ বেণ্ডেড কুইনত অভিনয় কৰা আৰু 1997 চনৰ ফিল্মফেয়াৰ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ আত্মপ্ৰকাশ অভিনেত্ৰীৰ বঁটা লাভ কৰা অসমীয়া অভিনেত্ৰীগৰাকী কোন? সীমা বিশ্বাস। নেক্সট কুৱেশ্যন ৰাজ্যখনৰ সবাতোকৈ প্ৰসিদ্ধ আৰু ঐতিহ্যময় থিয়েটাৰ গৃহ বেণ্ড ষ্টেজ ক'ত অৱস্থিত? তেজপুৰ। নেক্সট কুৱেশ্যন জ্যোতি চিত্ৰবন কোন চনত স্থাপিত হৈছিল? 1968 চনত। নেক্সট কুৱেশ্যন কোনখন অসমীয়া চলচ্চিত্ৰই প্ৰথম শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বঁটা লাভ কৰিছিল? চামেলি মেমচাম। নেক্সট কুৱেশ্যন 1948 চনত কোনখন ছবিত
বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত পৰিচালনা কৰিছিল? চিৰাজ। নেক্সট কুৱেশ্যন, ফিল্মফেয়াৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন? বিজয় চৌধুৰী। নেক্সট কুৱেশ্যন, 1955 চনত প্ৰথম ৰাষ্ট্ৰীয় আঞ্চলিক বঁটা লাভ কৰা চলচ্চিত্ৰখন কি? পিয়লি ফুকন। নেক্সট কুৱেশ্যন, অসমীয়া চলচ্চিত্ৰৰ প্ৰথম কেমেৰামেন গৰাকী কোন? প্ৰতাপ বৰুৱা। নেক্সট কুৱেশ্যন, নত উদযাপনী হোমাই জয়মতী চলচ্চিত্ৰত কি চৰিত্ৰত অভিনয় কৰিছিল? চাওদাং বৰুৱা। নেক্সট কুৱেশ্যন, ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰথম বঙালী ছবিখনৰ নাম কি আছিল? মাহুত বন্ধুৰে। নেক্সট কুৱেশ্যন, জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰতিষ্ঠা কৰা প্ৰথম চলচ্চিত্ৰ ষ্টুডিঅ'টোৰ নাম কি? জয়মতী। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন আছিল? আইদেউ সন্দিকৈ। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া হাস্যৰসাত্মক চলচ্চিত্ৰ কোনখন? ইটো সিটো বহুতো। নেক্সট কুৱেশ্যন, অসমীয়া চলচ্চিত্ৰৰ প্ৰথম পৰিচালক কোন? প্ৰেমথেছ বৰুৱা। নেক্সট কুৱেশ্যন, জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালক কোনখন চলচ্চিত্ৰই 2002 চনৰ শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে? মণিকাৰ ৰামধেনু। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ কি? অবুজ বেদনা। নেক্সট কুৱেশ্যন, অসমীয়া ভাষাৰ প্ৰথম চলচ্চিত্ৰখনৰ নাম কি? জয়মতী 1935 চনত মুকলি লাভ কৰিছিল। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া সংগীত পৰিচালক কোন আছিল? মনীষা বৰুৱা। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ শিল্পীজনৰ নাম কি? প্ৰফুল্ল চন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যন, একেৰাহে সংগীত পৰিচালনা, অভিনয় আৰু চিনেমা পৰিচালনা কৰা অসমৰ শিল্পীগৰাকী কোন? জুবিন গাৰ্গ। জুবিন গাৰ্গ বুলি কওঁতে আৰু এটা কুৱেশ্যন আহিছিলে এবাৰ এখন পেপাৰত, তেওঁ অনামিকা বুলি এখন এলবাম এটা আছে, জুবিন গাৰ্গৰ প্ৰথম এলবাম বুলি, সেই তাৰ ওপৰত এটা কুৱেশ্যন হৈছিলে, এইটো মনত ৰাখিব। আজিকালি বোলছবি জগতৰ ওপৰত যথেষ্ট কুৱেশ্যন অহা দেখা যায়। নেক্সট কুৱেশ্যন, অসমৰ থিয়েটাৰৰ পুৰণি কালত প্ৰচলিত মূল ভেটি দুটা কি? ওজাপালি আৰু পুতলা নাচ। শংকৰদেৱে ৰচনা কৰা ভাওনা আৰু অংকীয়া নাটৰ প্ৰথম মঞ্চস্থ হোৱা নাটখন কি? চিহ্নযাত্ৰা 1468 চনত। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতাকাৰ অশোক চক্ৰৰ তলত থকা সত্যমেৱ জয়তে শীৰ্ষক দেৱানগৰী বাক্যশাৰী কোনখন উপনিষদৰ পৰা লোৱা হৈছিল? এইটো টপ 100% কমন কুৱেশ্যন হয় মুণ্ড উপনিষদৰ পৰা। এইটো খুব 100% কমন কুৱেশ্যন হয়। ভাৰতৰ জাতীয় চৰাই আৰু জাতীয় জন্তু কি? মৰা চৰাই আৰু বাঘ। ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাৰ মুৰব্বী কোন? ৰাষ্ট্ৰপতি। ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন? সৰোজিনী নাইডু, উত্তৰ প্ৰদেশ 1948 চনত। ভাৰতৰ প্ৰথম IPS বিষয়াগৰাকী কোন? কিৰণ বেদী 1972। নেক্সট কুৱেশ্যন, 2005 চনত কাৰ নেতৃত্বত BTADৰ কাৰ্যবাহী পৰিষদ গঠিত হৈছিল? হাগ্ৰমা মহিলাৰী। নেক্সট কুৱেশ্যন, ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অফ আছাম চমুকৈ আলফা কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ বাবে গঠন কৰি দিয়া গোটটোৰ নাম কি? পিপলছ কনচালটেটিভ গ্ৰুপ। নেক্সট কুৱেশ্যন, কোন চনত অসমৰ ৰাজ্যপাল হিচাপে লে জে অজয় সিঙে কাৰ্যভাৰ গ্ৰহণ কৰিছিল? 2003 চনত। এইটো ইমান ইম্পৰ্টেণ্ট কুৱেশ্যন নহয়, কাৰণ কাৰেণ্ট অসমৰ ৰাজ্যপালৰ নাম সুধিব পাৰে, গভৰ্ণৰৰ কথা সুধিব পাৰে। নেক্সট কুৱেশ্যন, অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? বৰ্তমানলৈ ছৈয়দা আনোৱাৰা তাইমুৰ। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম চাহ খেতিয়কজন কোন? VA জগন্নাথ বৰুৱা বা মণিৰাম দেৱান। এই দুটা কুৱেশ্যনেই হ'ব। ইয়াৰ এনচাৰ হ'ব স্বাধীনতা যুগৰ প্ৰথমগৰাকী অসমীয়া শ্বহীদ কোন? পিয়লি ফুকন। স্বাধীনতা যুগৰ প্ৰথমগৰাকী অসমীয়া শ্বহীদ কোন বুলি ক'লে পিয়লি ফুকন। নেক্সট কুৱেশ্যন, কলা শিৰোমণি বঁটা লাভ কৰা অসমৰ মুখ্যমন্ত্ৰীগৰাকী কোন? হিতেশ্বৰ শইকীয়া 1991 চনত তেওঁ এই সন্মান লাভ কৰে। এইটো কুৱেশ্যন ইয়াৰ সুধিব পাৰে, কলা শিৰোমণি বঁটা লাভ কৰা অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী কোন? হিতেশ্বৰ শইকীয়া।
নেক্সট কুৱেশ্যন, ৰাজ্যপালৰ আসন অধিষ্ঠ কৰা অসমৰ প্ৰথম ব্যক্তিজন কোন? বিষ্ণুৰাম মেধি। ৰাজ্যপালৰ আসন অধিষ্ঠ কৰা অসমৰ প্ৰথমজন ব্যক্তি আছিলে বিষ্ণুৰাম মেধি। তেওঁ ক'ত আছিল? তামিলনাডু। নেক্সট কুৱেশ্যন, তৰুণ গগৈৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে কোন চনত অসম চৰকাৰৰ গাদীত বহিছিল? 2001 চনত। নেক্সট কুৱেশ্যন, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমখন সভাপতি কোন? তৰুৰাম ফুকন। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আছিলে তৰুৰাম ফুকন। নেক্সট কুৱেশ্যন, কোন চনত অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰ হয়? ইয়াৰ শুদ্ধ এনচাৰ হ'ব 1973 চনত। ইয়াৰ শুদ্ধ এনচাৰ হ'ব 1973 চনত। নেক্সট কুৱেশ্যন, বিদেশী বহিষ্কাৰৰ দাবীত অসমৰ ছাত্ৰসকলে কোন চনত অসম আন্দোলন আৰম্ভ কৰিছিল? 1979 চনত, 1979 চনত। নেক্সট কুৱেশ্যন, কোন চনত প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ হৈছিল? 1979 চনত। নেক্সট কুৱেশ্যন, কোন চনত ছাদুল্লাৰ মন্ত্ৰীসভা গঠন হৈছিল? 1937 চনত। নেক্সট কুৱেশ্যন, কোনজন বিখ্যাত বিদেশী পৰিব্ৰাজক মুখ্যদেৱ বুলি কোৱা হয়? হিউৱেন চাঙক। হিউৱেন চাং অসমত কিমান চনত আহিছিল? 640 খ্ৰীষ্টাব্দত। কাৰ দিনত? কুমাৰ ভাস্কৰ বৰ্মাৰ দিনত। উত্তৰ ভাৰতৰ কোনজন ৰজাক তেওঁ সাক্ষাৎ কৰিছিল? হৰ্ষবৰ্ধনক। নেক্সট কুৱেশ্যন, বিখ্যাত শৰাইঘাটৰ ৰণ কোন চনত হৈছিল? 1671 চনত। নেক্সট কুৱেশ্যন, অসম কেতিয়া ইংৰাজৰ হাতলৈ যায়? 1826 চনৰ 24 ফেব্ৰুৱাৰীত। ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি। নেক্সট কুৱেশ্যন, কোন আহোম ৰজাৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল? স্বৰ্গদেউ লক্ষ্মীসিংহ। 1769 চনত। মণিহান দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল? মণিহান দেৱানক ফাঁচি দিয়া হৈছিল 1858 চনত। হস্তি বিদ্যানম গ্ৰন্থখন কোনে ৰচনা কৰিছিল? সুকুমাৰ বৰকাইত। আৰু চিত্ৰবিলাক কোনে আঁকিছিল? দিলবৰ আৰু দোচাইয়ে। নেক্সট কুৱেশ্যন, 600 বছৰীয়া আহোমৰ ৰাজত্বকাল অসমীয়া ইতিহাসৰ এক বৰ্ণাঢ্য অধ্যায়। সুধিব খুজিছোঁ, কোনজন আহোম ৰজাই পোনপ্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? চুহুংমুং। নেক্সট কুৱেশ্যন, কোন ৰজাৰ দিনত ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱালয় নিৰ্মাণ কৰা হৈছিল? গদাধৰ সিংহ। 1694 চনত। মূলা গাভৰুৰ স্বামীৰ নাম কি? ফানচেংমুং বৰগোহাঁই। এইটো কুৱেশ্যন খুব 100% ইম্পৰ্টেণ্ট হয়। মূলা গাভৰুৰ স্বামীৰ নাম কি বুলি ক'লে কি ক'ম? ফানচেংমুং বৰগোহাঁই। অসমৰ এগৰাকী আহোম ৰজাই প্ৰথম মুদ্ৰাৰ প্ৰচলন কৰিছিল। তেওঁৰ নাম কি? স্বৰ্গদেউ ৰুদ্ৰসিংহ। নৰনাৰায়ণৰ ভাতৃ সেনাপতি চিলাৰায়ৰ আচল নাম কি? শুক্লধ্বজ। হাজোৰ পোৱামক্কা কোনে সজাইছিল? গিয়াছুদ্দিন আউলিয়া। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰৰ ওপৰত সজা অসমৰ প্ৰথমখন দলঙৰ নাম কি আৰু ইয়াক কিমান চনত মুকলি কৰা হৈছিল? শৰাইঘাট দলং, 1962 চনত। অসমৰ প্ৰথম লোক আদালত ক'ত অৱস্থিত? অসমৰ প্ৰথমখন লোক আদালত হাজোত অৱস্থিত। সুধিব পাৰে। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ছপাশালখনৰ নাম কি? মিছন প্ৰেছ, শিৱসাগৰ, 1840। নেক্সট কুৱেশ্যন, অসমৰ কোনখন ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত? সৰ্থেবাৰী, বৰপেটা। নেক্সট কুৱেশ্যন, ৰংঘৰ কোন স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? প্ৰমত্ত সিংহই। নেক্সট কুৱেশ্যন, আহোম ৰাজত্বৰ সোণালী যুগত দেশদ্ৰোহীৰ আখ্যা পোৱা বদন বৰফুকনক কোনে হত্যা কৰিছিল? ৰূপসিং চুবেদাৰে। কোন ৰজাৰ দিনত গোহাঁই কমল আলি সজোৱা হৈছিল? নৰনাৰায়ণৰ দিনত। কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ। বিষ্ণুৰাভাক কলাগুৰু উপাধি কোনে প্ৰদান কৰিছিল? সেই সময়ৰ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ তৎকালীন উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে বিষ্ণুৰাভাক কলাগুৰু উপাধি প্ৰদান কৰিছিল। কোনটো হিমবাহৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি হৈছিল? তামচুক খাম্বাৰ নামৰ মানস সৰোবৰৰ পৰা অলপ পূবফালে অৱস্থিত এই হিমবাহটোৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ সৃষ্টি হৈছে। নেক্সট কুৱেশ্যন,
আহোমসকলে কেতিয়া অসমলৈ আহিছিল? 1228 চনত।